নমস্কাৰ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আমি অসম জিকে PY2 প্ৰেক্টিছ কৰি আছিলোঁ আমাৰ আহিবলগীয়া অসম পুলিচ ADRE 3.0 কাৰণে। যোৱাকালি আপোনালোকে অৱগত ADRE 3.0 কাৰণে মুখ্যমন্ত্ৰী তৰফৰ পৰা এটা কনফাৰ্মেশ্যন আহিছে। তো একদম ডাইৰেক্টলি কোৱা নাই যদিও ADRE 3.0 এটা হোৱাৰ যে সম্ভাৱনা আমি আশা কৰিব পাৰোঁ ইলেকশ্যনৰ আগত বা পিছত নটিফিকেশ্যন ওলাব, সেইটো চিয়'ৰ হোৱাটো। কাৰণ তেখেতৰ বক্তব্যত মেনশ্যন কৰিছিলে কি যি ধৰণে ADRE প্ৰথম হৈছিলে আৰু দ্বিতীয় হৈছিলে সেই একেধৰণে ADRE তৃতীয় সংস্কাৰণো নিকাভাৱে তেওঁ কৰাব বুলি প্ৰতিশ্ৰুতি দিছে। তো তাৰ দ্বাৰা আমি এটা অনুমান কৰিব পাৰোঁ কি ADRE 3.0 আহি আছে। চ' আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? সুদক্ষিণা শৰ্মা, অনুপমা ভট্টাচাৰ্য, প্ৰতিমা পাণ্ডে বৰুৱা নে আইদেউ সন্দিকৈ? সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হ'ব প্ৰতিমা পাণ্ডে বৰুৱা ডাঙৰীয়ানে। তো তেখেতে এই বঁটা লাভ কৰিছিলে 1991 লাভ কৰিছিলে। কিহৰ কাৰণে? তেখেতৰ যি কণ্ট্ৰিবিউশ্যন আছিলে, কণ্ট্ৰিবিউশ্যন কি হয় মানে আছামিজ ফক যি মিউজিক আছে আমাৰ ফক মিউজিক কি হয় গোৱালপাৰীয়া লোকগীতৰ কাৰণে, গোৱালপাৰীয়া লোকগীতৰ কাৰণে দেই, লোকগীতৰ কাৰণে তেখেতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিলে প্ৰথম অসমীয়া মহিলা। অ'কে, চ' নেক্সট মুভ কৰিছোঁ নেক্সট কুৱেশ্যনলৈ। কোনটো ঘটনাৰ পিছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনক নিজৰ হিমালয়ান ভুল বুলি অভিহিত কৰিছিল, লাইক হিমালয়ান ব্লাণ্ডাৰ হিচাপে তেওঁ অভিহিত কৰিছিলে কোনটো ঘটনাক? খেদা সত্যাগ্ৰহ, চৌৰি চৌৰা, নাগপুৰ সত্যাগ্ৰহ নে ৰাজকোট সত্যাগ্ৰহ? কাৰেক্ট এনচাৰ হ'ব চৌৰি চৌৰা যি কাণ্ড হৈছিলে, চৌৰি চৌৰা কাণ্ড হৈছিলে ফেব্ৰুৱাৰীত 1922 হৈছিলে, ফেব্ৰুৱাৰী মাহত, ঠিক আছে, ফেব্ৰুৱাৰীত 1922 হৈছিলে। 4 ফেব্ৰুৱাৰী হৈছিলে, মনত ৰাখিব, ডেটটো মনত ৰাখিব, 4 ফেব্ৰুৱাৰী হৈছিল। তেতিয়া কি হৈছিলে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন তেওঁ কণ্টিনিউ ৰাখিছিলে। কিন্তু এই চৌৰি চৌৰা যি ইনচিডেণ্ট হয় এটা UPৰ এটা ঠাইত মানে মানুহবিলাকে প্ৰথমটো পিচফুলি প্ৰটেষ্ট কৰি থাকে। তাৰপিছত তেওঁলোকে কি কৰিলে মানে অলপ ভায়লেণ্ট হৈ যায়, ভায়লেণ্ট হৈ গৈ কিনে পুলিচ ষ্টেচন এখনক মানে জুই লগাই দিয়ে, পুলিচ ষ্টেচন এখনত, ঠিক আছে। জুই লগাই দিয়াৰ পিছত তেতিয়া আৰু আপোনালোকে জানে মহাত্মা গান্ধীয়ে কি অহিংসা নীতি তেওঁ গ্ৰহণ কৰিছিল, হয় নাই? তেওঁ কোনো মানে ভায়লেঞ্চ তেওঁৰ যি প্ৰটেষ্ট আছিলে তাতে তেওঁ ভায়লেঞ্চ তেওঁ একচেপ্ট কৰা নাছিল। তাৰ কাৰণেও আমি পাম সুভাষ চন্দ্ৰ বসুৱে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1939 ত্যাগ কৰি দিছিলে, কাৰণ তেওঁ ইমিডিয়েট ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিল সুভাষ চন্দ্ৰ বসু। তো ঠিক তেনেদৰে মহাত্মা গান্ধীয়েও কি হৈছিলে, তেওঁ এটা মানে দুটা মানে পক্ষ আছিলে, এটা নৰম দল, এটা গৰম দল। তো মহাত্মা গান্ধী নৰম পক্ষৰ আছিলে, ঠিক আছে। আৰু সেইটো কাৰণে তেওঁ অসহযোগ আন্দোলন ত্যাগ কৰিছিলে সেইটো কাৰণে, আৰু সেইটোকে হিমালয়ান ব্লাণ্ডাৰ বুলি ঘোষণা কৰিছিল তেওঁ। কাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হৈছিল? কস্তুৰবা গান্ধী, কমলা নেহেৰু, সৰোজিনী নাইডু নে ভিকাজি কামা? ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কৈছিলে মেডাম ভিকাজি কামা। অ'কে, মেডাম ভিকাজি কামা তেখেতক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কৈছিলে, মাদাৰ অফ দ্য ইণ্ডিয়ান ৰিভলিউশ্যন। অ'কে, আৰু তেওঁ এইটো কথা কস্তুৰবা আমাৰ গুৱাহাটীতে
আপোনাৰ কস্তুৰবা আশ্ৰম ৰোড বুলি আছে, ক'ত আছে আপোনালোকে কেতিয়াবা কুৱেশ্যন আহে এনেকুৱা, উলুবাৰীত আছে হা, নিশ্চয় জানে আপোনালোকে। এই যি মেডাম ভিকাজী কামা আছিল, তেখেতে 1907 চনত আমাৰ ভাৰতৰ নেশ্যনেল ফ্লেগ হয়, ইণ্ডিয়ান নেশ্যনেল ফ্লেগ হোষ্ট কৰিছিলে, এইটো জাৰ্মানীত কৰিছিলে হা। ঠাইটোৰ নাম মই কৈ আছোঁ, জাৰ্মানী ষ্টুটগ্ৰাট, ষ্টুটগ্ৰাটত, STUTTGRT, ষ্টুটগ্ৰাটত তেওঁ আমাৰ নেশ্যনেল ফ্লেগ তেওঁ কি কৰিছিলে, ফৰেন চেলত তেওঁ মানে যি বিদেশী ভূমিত তেওঁ প্ৰথম আছিলে আমাৰ নেশ্যনেল ফ্লেগ মানে শ্ব' কৰা বা হোষ্ট কৰা। অ'কে, তেওঁ বহুত মানে নিডৰ হৈ কিনে ফিয়াৰলেছলি তেওঁ এইটো কাৰ্য কৰিছিলে 1907 চনত। সেইটো কাৰণে তেওঁ আমাৰ মাতৃ বুলি কোৱা হয় আমাৰ ইণ্ডিয়ান ৰিভলিউশ্যনৰ। গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি কাক গণ্য কৰা হয়? এইটো অলপ কমপ্লিকেটেড কুৱেশ্যন। চন্দ্ৰগুপ্ত 2, চন্দ্ৰগুপ্ত 1, সমুদ্ৰগুপ্ত নে শ্ৰীগুপ্ত? ইয়াতে আমাৰ অপশ্যনত মানে শ্ৰীগুপ্তও দিয়া আছে। অ'কে, শ্ৰীগুপ্ত দিয়া থকাৰ কাৰণে এইটো শ্ৰীগুপ্তটো আমি কাৰেক্ট কৰিম, কাৰণ হিষ্টৰিকেলি যদি আমি চাওঁ বিভিন্ন চৰ্চত শ্ৰীগুপ্ত আছে আৰু চন্দ্ৰগুপ্ত 1ও আছে। লাইক চন্দ্ৰগুপ্ত 1টো কি হয়, তেওঁ যদি ইয়াতে অপশ্যনত নাথাকিলেহেঁতেন শ্ৰীগুপ্ত, তেতিয়া আমি চন্দ্ৰগুপ্ত 1 দিলোহেঁতেন। ঠিক আছে, তেওঁ চন্দ্ৰগুপ্ত 1এ মহাৰাজ ধীৰাজ উপাধি, ধীৰাজা উপাধি তেওঁ লৈছিলে চন্দ্ৰগুপ্ত 1এ। অ'কে, আৰু চন্দ্ৰগুপ্ত 2 কি বুলি কয়, বিক্ৰমাদিত্য বুলি জনা যায় হা। স্পেলিং খুলিছে বিক্ৰমাদিত্য, চন্দ্ৰগুপ্ত 2ক বিক্ৰমাদিত্য বুলি জনা যায়। আৰু সমুদ্ৰগুপ্তক কি নেপোলিয়ন অফ ইণ্ডিয়া বুলি জনা যায় সমুদ্ৰগুপ্তক। অ'কে, তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব শ্ৰীগুপ্ত। শ্ৰীগুপ্তৰ পিছত এই শাসনভাৰ ঘটোৎকচ বুলি এজনে শাসনভাৰ গ্ৰহণ কৰে। অ'কে, গুপ্ত ডাইনেষ্টি। ঠিক আছে, নেক্সট কুৱেশ্যন মুভ কৰিছোঁ। প্ৰাচীন ভাৰতৰ গুপ্ত যুগৰ গুহা চিত্ৰৰ দুটা মাত্ৰ জনাজাত উদাহৰণ আছে। ইয়াৰ এটা হ'ল অজন্তা গুহাৰ চিত্ৰকলা। গুপ্ত চিত্ৰৰ আনটো জীৱিত উদাহৰণ ক'ত আছে? এলোৰা গুহা, বাঘ গুহা নে লমাছ ঋষি গুহা নে নাচিক গুহা? যি গুপ্ত যুগৰ দুটা গুহা আছে, এটা কি অজন্তা আৰু এলোৰা আছে, হয়নে? তো কাৰেক্ট এনচাৰ হ'ব এলোৰা গুহা। এই এলোৰা আৰু অজন্তা গুহাটো কোনটোত আছে? মহাৰাষ্ট্ৰত আছে, মধ্যপ্ৰদেশ হা, মধ্যপ্ৰদেশত আছে, মধ্যপ্ৰদেশত। আৰু যোনটো কেব আছে না গুহা, এইটো ক'ত আছে? বাঘ গুহা বুলি কয়, বাঘ কেব বুলি কয়, বাঘ কেব। ঠিক আছে, আৰু ইয়াতে বিভিন্ন পেইণ্টিং আছে, যেনেকৈ বুদ্ধিষ্ট পেইণ্টিং, বুদ্ধিষ্ট পেইণ্টিং আছে। ঠিক আছে, বুদ্ধিষ্ট পেইণ্টিং আছে। চ' এইটো কাৰণে এইটো ফেমাছ হয়, অজন্তা আৰু এলোৰা। অ'কে, এইবিলাক গোটেই আটাইবোৰ PYQ হয় দেই, PYQ হয়। চ' আপোনালোকে ভালদৰে পঢ়ি যাব। ৰংপুৰ চহৰত পশুধন যুঁজৰ বাবে ৰংঘৰ নামেৰে জনাজাত এটা এইটো এম্ফি থিয়েটাৰ হা, এম্ফি থিয়েটাৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, শিৱসিংহ নে ৰাজেশ্বৰ সিংহ? চ' কাৰেক্ট এনচাৰ হ'ব স্বৰ্গদেউ প্ৰমত্ত সিংহৰ সময়ত। অ'কে, নেক্সট কুৱেশ্যন। অনুসূচিত জনজাতিৰ অঞ্চলসমূহৰ সন্দৰ্ভত কোনখন ৰাজ্যৰ ৰাজ্যপালক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে? অৰুণাচল প্ৰদেশ, অসম, মহাৰাষ্ট্ৰ নে পশ্চিমবংগ? চ' অনুসূচিত জাতিৰ ক্ষেত্ৰত কোনখন ৰাজ্যৰ ৰাজ্যপালক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে? অসমৰ। ঠিক আছে, কাৰেক্ট এনচাৰ অসম হ'ব।
যি আপোনালোকে জানে 6 শিডিউলত আমাৰ যি 6 শিডিউল আছে 6 শিডিউল আছে আমাৰ কনষ্টিটিউশ্যনৰ শিডিউল 6 কনষ্টিটিউশ্যনৰ তাতে আমাৰ কি আছে বিশেষ আমাৰ ট্ৰাইবেল এৰিয়াবিলাকৰ যেনেকৈ নৰ্থ ইষ্ট ষ্টেটৰ অসম মেঘালয়া ত্ৰিপুৰা মিজোৰাম অসম এনেকৈ দিছোঁ অসম মেঘালয়া ত্ৰিপুৰা আৰু AMTM বুলি বা ATMM বুলিও আপোনালোকে মনত ৰাখিব পাৰে এই অসম মেঘালয়া ত্ৰিপুৰা মিজোৰামৰ কাৰণে বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে 6 শিডিউলত অ'কে মানে বিশেষকৈ ট্ৰাইবেল এৰিয়াবিলাকত নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ জলিয়ানৱালা বাগ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল যি জলিয়ানৱালা বাগ হত্যাকাণ্ড হৈছিলে কেতিয়া হৈছিলে 13 এপ্ৰিল 1919 হৈছিলে ৰাইট ক'ত হৈছিলে অমৃতসৰত হৈছিলে অমৃতসৰ ক'ত হয় পাঞ্জাবৰ অমৃতসৰত হৈছিলে 1990 হৈছিলে 1919 চ' ইয়াৰে সেই সময়ৰ জলিয়ানৱালা বাগ হত্যাকাণ্ড কিয় হৈছিলে সেইটোও জনা উচিত যি ৰাওলাট এক্ট হয় ৰাওলাট এক্ট এই এক্ট যেতিয়া 1919 মানে ইন্ট্ৰডিউচ কৰা গৈছিল তো এই এক্টৰ এগেইনষ্টত মানে কি কৰিছিলে প্ৰটেষ্ট কৰিছিলে কি হয় মানে পিচফুলি প্ৰটেষ্ট কৰি আছিলে তেতিয়া মানে যি ব্ৰিটিছ প্ৰশাসনৰ এজন বিষয়াই কি কৰিছিলে তেতিয়া গেট লক কৰি কিনে পুৰা তাত প্ৰটেষ্টাৰৰ ওপৰত গুলী বৰ্ষণ কৰিছিলে তো গুলী বৰ্ষণ কৰাৰ ক্ষেত্ৰতে বহুত মৃত্যু হৈছিল বহুতৰ তো অসমৰ জলিয়ানৱালা বাগ হত্যাকাণ্ড বুলি জলিয়ানৱালা হিচাপে কাৰ লগত সাদৃশ্য আছে আমাৰ কি পাথৰু ঘাটৰ ৰণ হয়নে নাই পাথৰু ঘাটৰ ৰণক অসমৰ জলিয়ানৱালা বাগ হত্যাকাণ্ড বুলি এটা মানে সাদৃশ্য এটা আছে অ'কে তো সেইখন ভাইচৰয় বুলি কয় ভাইচৰয় আছিলে লৰ্ড চেলফৰ্ড আছিলে ঠিক আছে লৰ্ড চেমছফৰ্ড আছিলে অ'কে তো আৰু যি এই গুলী বৰ্ষণ কৰিছিলে অপেন ফায়াৰ কৰিছিলে অৰ্ডাৰটো কোনে দিছিলে কুৱেশ্যন আহে জেনেৰেল যি দিছোঁ জেনেৰেল ৰিজনেল ডয়াৰ বুলি এজনে আছিলে আৰ ডয়াৰ বুলিও আপোনালোকে মনত ৰাখিব আৰ ডয়াৰ ডয়াৰ নহয় দেই অৰ্ডাৰটো ডয়াৰে দিয়া নাছিলে ঠিক আছে আৰ ডয়াৰে আৰু কি হৈছিলে এই যি ডয়াৰ আছে না ডয়াৰটো কনফিউজ হয় ডয়াৰে কি কৰিছিলে এই যি ডয়াৰে কি কৰিছিলে এই যি অৰ্ডাৰটো দিছিলে ই এপ্ৰুভ কৰিছিলে ঠিক আছে আৰু সেইটো কাৰণে আমাৰ যি ভাৰতৰ 1940 চনত আমাৰ উদ্ধম সিং বুলি এজন আমাৰ ফ্ৰীডম ফাইটাৰে কি কৰিছিলে এই ডয়াৰক মানে তেতিয়া সময়ত মানে ইয়াক নাপাই কিনে ইয়াক হত্যা কৰিছিলে ঠিক আছে এইটো কথা মনত ৰাখিব আমি ভালেখিনি তথ্য ইয়াৰ পৰা পালোঁ অ'কে নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ স্বাধীনতা আন্দোলনত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল বিষ্ণুৰাম মেধি মণিৰাম দেৱান গোপীনাথ বৰদলৈ নে তৰুণৰাম ফুকন চ' স্বৰাজ পাৰ্টী কি হয় স্বৰাজ পাৰ্টী কোনে ফৰ্ম কৰিছিলে এই চি.আৰ. দাস আৰু মতিলাল নেহেৰুৱে কৰিছিলে কেতিয়া কৰিছিলে 1923 কৰিছিলে আৰু অসমৰ যি সভাপতি আছিলে সেই সময়ত তৰুণৰাম ফুকন দেৱ আছিলে ঠিক আছে আৰু তৰুণৰাম ফুকনৰ আন এটা নাম দেশভক্ত বুলিও কয় ঠিক আছে দেশভক্ত বুলিও কয় তেখেতক হয়নে দেশভক্ত তৰুণৰাম ফুকন আমি সৰুৰ পৰা এইবিলাক পঢ়ি আহিছোঁ ৰাইট গোপীনাথ বৰদলৈ আমাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল কমেণ্ট কৰিবাচোন গোপীনাথ বৰদলৈ আমাৰ অসমৰ ভাৰত ৰত্ন পাই তেখেতৰ শেহতীয়াকৈ এটা মূৰ্তি ইনগ্ৰেট কৰিছিলে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তেখেতক মানে পষ্টমাৰ্চিলি
লাইক মৰণোত্তৰভাৱে তেওঁ ভাৰত ৰত্ন প্ৰথম এৱাৰ্ডী হয় অসমৰ অ'কে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনজন 1857 চনৰ বিদ্ৰোহত অসমৰ নেতা আছিল পিয়লি বৰুৱা কুশল কোঁৱৰ যি তাৰপিছত পুৰন্দৰ সিংহ নে মণিৰাম দেৱান যি 1857 চনত কি হৈছিলে চিপাহী বিদ্ৰোহ হৈছিলে হয়নে নাই চিপাহী বিদ্ৰোহ হৈছিল তেতিয়া সময়ত আমাৰ যি নিহত হৈছিলে সেইজন আছিলে মণিৰাম দেৱান অসমৰ মণিৰাম দেৱান তেওঁক 1858ত যোৰহাটত কাৰাগাৰত তেওঁক অপেনলি ফাঁচি দিয়া হয় কাৰণ সেইখিনি সময়ত মানে তেওঁ সেই সময়ত কলকাতাত আছিলে আৰু কলকাতাটো এপিক চেণ্টাৰ আছিলে বিদ্ৰোহৰ কাৰণে মুখ্য স্থান আছিলে তাৰ কাৰণে তাতে তেওঁ কলকাতাত যাই দেখিলে কি ইয়াতে বহুত বিদ্ৰোহ হৈ আছে তো তেওঁ তাৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰিলে অসমলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছত কি হ'ল এজন সেই পত্ৰখন আমাৰ অসমীয়া বিষয়া এজনে পাই কিনে ব্ৰিটিছ প্ৰশাসনক হেণ্ডঅভাৰ কৰে হেণ্ডঅভাৰ কৰাৰ পিছত তেওঁৰ যি এইটো কনস্পিৰেচি মানে অসমতো চেম মানে এইটো প্ৰটেষ্ট কৰিব এই কনস্পিৰেচিৰ কাৰণে তেওঁক মানে দেশদ্ৰোহ কৰিছে বুলি দেশদ্ৰোহৰ অপৰাধত তেওঁক ফাঁচি দিয়া হয় কেতিয়া কৰা হয় যোৰহাটত ফাঁচি দিয়া হয় 1858ত ঠিক আছে কুশল কোঁৱৰক কিহৰ অভিযোগত ফাঁচি দিয়া হয় কমেণ্ট কৰিব মণিৰাম দেৱানৰ লগত আৰু এজন ব্যক্তিক ফাঁচি দিয়া হৈছিল কাক কোৱা হৈছিল কমেণ্ট কৰিবচোন অৰ্দ্ৰতা ৰেকৰ্ড কৰিবলৈ নিম্নলিখিত কোনটো ডিভাইচ ব্যৱহাৰ কৰা হয় এইবিলাক কিউ হয় চ' এইবিলাকো কুৱেশ্যন আহিছে দেখিছে হাইগ্ৰমিটাৰ চাইক্ৰমিটাৰ থাৰ্মো হাইগ্ৰগ্ৰাফ নে ওপৰৰ এটাও নহয় না ওপৰৰ আটাইকেইটা ক্ষমা কৰিব চ' এইটো কনফিউজ হয় বহুতেই লাইক হাইগ্ৰমিটাৰ বুলি আমি সকলোৱে জানো কিন্তু চাইক্ৰমিটাৰ বা থাৰ্মো হাইগ্ৰমিটাৰ বুলি নাজানো গতিকে হাইগ্ৰমিটাৰ বুলি বহুতে কমেণ্ট দিব কিন্তু এইটো ওপৰৰ আটাইকেইটা হ'ব কুৱেশ্যন এনচাৰ ঠিক আছে ওপৰৰ আটাইকেইটা কি হয় যি হাইগ্ৰমিটাৰ আছে বায়ুৰ আৰ্দ্ৰতা মাপিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় কিন্তু যি চাইক্ৰমিটাৰ আছে ঠিক আছে ইয়াৰ দুটা কি হৈছে থাৰ্মোমিটাৰ সহায়ত মানে কি হয় আপেক্ষিক আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰা হয় ঠিক আছে মনত ৰাখিব আপেক্ষিক আৰ্দ্ৰতা হয় গতিকে আৰ্দ্ৰতাতে পৰে ইয়াতে লিখি দিয়া নাই কি আৰ্দ্ৰতা অ'কে চ' আপেক্ষিক আৰ্দ্ৰতা ৰেকৰ্ড কৰা হয় আৰু থাৰ্মো যি ফৰ্ম আছে ক্ষমা কৰিব হাইগ্ৰগ্ৰাফ আছে ইয়াক কি হয় তাপমাত্ৰা আৰু আৰ্দ্ৰতা দুয়োটাই মানে একেলগে ইয়াক ৰেকৰ্ড কৰাব পাৰি অ'কে সেইটো কাৰণে আমি এপ্ৰপ্ৰিয়েট এনচাৰ ওপৰৰ আটাইকেইটা দিম নেক্সট কুৱেশ্যন লোকসভাত অনুসূচিত জনজাতিৰ বাবে সৰ্বাধিক আসন সংৰক্ষিত থকা ৰাজ্য কোনখন যি অনুসূচিত জনজাতি আছিলে জনজাতিৰ কাৰণে বৰ্তমানো সৰ্বাধিক আসন ৰিজাৰ্ভ যি থাকে সংৰক্ষিত থাকে সেই কোনখন ৰাজ্য সুধিছে বিহাৰ গুজৰাট উত্তৰ প্ৰদেশ নে মধ্যপ্ৰদেশ তো কাৰেক্ট এনচাৰ হ'ব মধ্যপ্ৰদেশ অ'কে মধ্যপ্ৰদেশতে কি হয় হাইয়েষ্ট নাম্বাৰ অফ কি আছে লোকসভা সিট ৰিজাৰ্ভ আছে ফৰ ট্ৰাইবেলৰ কাৰণে টোটেল 6 সিট ৰিজাৰ্ভ আছে মনত ৰাখিব 6 সিট ৰিজাৰ্ভ আছে অ'কে 6 সিট ৰিজাৰ্ভ আছে আৰু ইয়াতে ট্ৰাইবেল এৰিয়া বেছি আছে সেইটো কাৰণে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো ৰাষ্ট্ৰসংঘৰ চৰকাৰী ভাষা নহয় ইম্পৰ্টেণ্ট হয় ইউনিয়ন বৰ্তমানতো গোটেই বিশ্বত কি আছে সন্ত্ৰাস চলি আছে হয়নে নাই চাৰিওপিনে যুদ্ধ তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় PYQ হয় বাট ষ্টিল বৰ্তমান কাৰেণ্ট ৰিলেটেড হয় এইটো এটা ইম্পৰ্টেণ্ট হ'ব আৰবী চীনা পৰ্তুগীজ নে স্পেনিছ কোনটো নহয় সুধিছে আমাক নহয় কোনটো হ'ব পৰ্তুগীজ নাই অ'কে পৰ্তুগীজ নাই অন্যান্য কি টোটেল 6টা চৰকাৰী ভাষা আছে 6 আপোনাৰ ইউনাইটেড নেশ্যন যি ৰাষ্ট্ৰসংঘ আছে ইউনাইটেড নেশ্যনত 6টা লেংগুৱেজ আছে কি আছে আৰবীটো পালোৱে চীনাটো আছে ঠিক আছে তাৰপিছত স্পেনিছো আছে ঠিক আছে আৰু ভাষা আছে ইংৰাজী আছে তাৰপিছত আৰু কি আছিলে ফৰাচী আছে ঠিক আছে তাৰপিছত আৰু ৰাছিয়ানো আছে ঠিক আছে মনত ৰাখিব
টোটেল 6টা ভাষা আছে এই তিনিটাটো পালোঁৱেই এই তিনিটাৰ ভিতৰত ইংলিছ ফৰাচী আৰু ৰাছিয়ান বহুত ইম্পৰ্টেণ্ট হয় সাৰ্ক সচিবালয়ৰ স্থায়ী মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সাৰ্ক ফুল মিনিংটো সোধে কেতিয়াবা সাউথ এছিয়ান এছ'চিয়েশ্যন সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন হয় হা সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন সাৰ্কৰ ফুল ফৰ্ম হয় হা আৰু ইয়াত ক'ত আছে ইয়াতে মুখ্য কাৰ্যালয় আছে সচিবালয় কাঠমাণ্ডুত আছে কাঠমাণ্ডু বৰ্তমান কিয় ইম্পৰ্টেণ্ট বৰ্তমান জানে আপোনাৰ নেপালত গভমেণ্ট চেঞ্জ হৈছে আৰু আমাৰ বাংলাদেশতো গভমেণ্ট চেঞ্জ হৈছে চ' বাংলাদেশৰ কাৰণেও কিছুমান তথ্য জনা উচিত বাংলাদেশত কি আছে বিমষ্টিক আছে বিমষ্টিক মনত ৰাখিব বিমষ্টিকৰ মুখ্য কাৰ্যালয় আছে নেক্সট ভাৰতত ব্ৰিটিছে নিৰ্মাণ কৰা প্ৰথমটো দুৰ্গ কোনটো ফৰ্ট উইলিয়াম ফৰ্ট সেণ্ট জৰ্জ ফৰ্ট সেণ্ট ডেভিড নে ফৰ্ট সেণ্ট এঞ্জেলো চ' ইয়াতে কাৰেক্ট এনচাৰ হ'ব ফৰ্ট সেণ্ট জৰ্জটো কাৰেক্ট এনচাৰ হ'ব ফৰ্ট উইলিয়ামৰ দুৰ্গ আছে ফৰ্ট উইলিয়ামটো ক'ত আছে কলকাতাত আছে অ'কে কলকাতাত আছে ঠিক আছে কলকাতাত আছে আৰু ইয়াক যি ফৰ্ট সেণ্ট জৰ্জ আছে ইয়াকে ব্ৰিটিছ চৰকাৰে প্ৰথমটো দুৰ্গ হৈছিলে কেতিয়া কৰিছিলে 1644 কৰিছিলে ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তাৰপিছত ফৰ্ট উইলিয়াম কলকাতাত এইটো স্থাপন কৰে তেওঁলোকে নিৰ্মাণ কৰে অ'কে ফৰ্ট উইলিয়ামৰ কথা সুধে ক'ত আছে মনত ৰাখিব নেক্সট 1780 চনত ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকত কোনখন আছিল ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকত দেই দ্য কলকাতা গেজেট দ্য বেংগল গেজেট দ্য বেংগল জাৰ্নেল নে দ্য বম্বে হেৰাল্ড চ' কাৰেক্ট এনচাৰ হ'ব দ্য বেংগল গেজেট হ'ব অ'কে দ্য বেংগল গেজেট হ'ব আৰু ইয়াক যোনে পাব্লিছ কৰিছিলে না পাব্লিছ কৰাটো নাম ৰাখিব জেমছ আগষ্টাছ হিকি বুলি এজন আছে জেমছ আগষ্টাছ বুলি মনত ৰাখিব হা জেমছ আগষ্টাছ বুলি মনত ৰাখিব ঠিক আছে ইয়াক পাব্লিছ কৰিছিলে জেমছ আগষ্টাছ নেক্সট কুৱেশ্যন 1939 চনত কংগ্ৰেছৰ পৰা আঁতৰি অহাৰ পিছত সুভাষ চন্দ্ৰ বসুৱে কোনটো দল প্ৰতিষ্ঠা কৰিছিল মই অলপ আগতে এইটো আমি আলোচনা কৰিছিলোঁ হয়নে কোনটো দল আজাদ হিন্দ ফ'ৰ্চ ইণ্ডিয়ান ফ্ৰীডম পাৰ্টি নে ৰিভলিউশ্যন পাৰ্টি নে ফৰৱাৰ্ড ব্লক চ' কাৰেক্ট এনচাৰ হ'ব অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক বুলি দিব পাৰে ঠিক আছে কেতিয়া কৰিছিলে 1939ত কৰিছিলে মই অলৰেডি কৈছিলোঁ যি সুভাষ চন্দ্ৰ বসু আৰু মহাত্মা গান্ধীৰ তেওঁলোকৰ কি আছে আইডিঅ'লজিবিলাক যি আছে সেই আইডিঅ'লজিৰ মেটচিং হোৱা নাছিলে ঠিক আছে তো সেইটো কাৰণে তেওঁ এই কংগ্ৰেছ পদত্যাগ কৰে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পদত্যাগ কৰে আৰু এপ্ৰিলত 1939 কি কৰি এপ্ৰিল 1939 এপ্ৰিলত কৰি লগে লগে মে 3 1939 তেওঁ এই ফৰৱাৰ্ড ব্লকটো মানে গঠন কৰে মানে ততাতৈয়াকৈয়ে মানে কাৰণ তেওঁ কি হৈছিলে এই ইয়াৰ গঠন কৰাৰ উদ্দেশ্য আছিলে কি আছে তেওঁ কি কৰিছিলে ইমিডিয়েট মানে এটা ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে তেওঁ এটা ষ্ট্ৰেটেজি লৈছিলে আৰু সেইটো কাৰণে ইমিডিয়েট একশ্যন তেওঁ কৰাৰ কাৰণে এইটো ফৰৱাৰ্ড ব্লকটো মানে তেওঁ ফৰ্ম কৰিছিলে অ'কে নেক্সট কুৱেশ্যন সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল কাৰ পদেন সদস্য ইম্পৰ্টেণ্ট হয় ইলেকশ্যন আহি আছে আমাৰ অসমৰ বিত্তীয় আয়োগ পৰিকল্পনা আয়োগ আন্তঃৰাজ্যিক পৰিষদ নে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ তো কাৰেক্ট এনচাৰ হ'ব ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ বা নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল অ'কে
যি এই নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলে ইয়াতে কি কৰে প্ৰধানমন্ত্ৰীও আছে দেই প্ৰধানমন্ত্ৰীও মনত ৰাখিব PM মনত ৰাখিব PM তাৰপিছত যি মন্ত্ৰী পৰিষদ আছে হা কি আছিলে মিনিষ্টাৰ কাউন্সিল আছে মানে চেণ্ট্ৰেল মিনিষ্টাৰ কাউন্সিল আছে যি কাউন্সিল তাৰেও সদস্য আৰু মুখ্যমন্ত্ৰী সকলো মুখ্যমন্ত্ৰীসকলৰো ইয়াৰে এইটোৱে ইয়াক মেনেজ কৰে ঠিক আছে প্ৰধান সদস্য হয় ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অ'কে নেক্সট কুৱেশ্যন এলেকা ভিত্তিকভাৱে অসমৰ আটাইতকৈ সৰু জিলা তলৰ কোনখন চিৰাং বাস্কা কামৰূপ মেট্ৰ' নে ওদালগুৰি এলেকা ভিত্তিত এৰিয়া ভিত্তিত সুধিছে তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন কামৰূপ মেট্ৰ' হ'ব কিন্তু বৰ্তমান সময়ত এইটো পুৰণা এইটো APSC 2015 এইখন কুৱেশ্যন হয় আগতে চব কিমান ইজি আহিছিল কুৱেশ্যন এতিয়া আপুনি APSC ষ্টেটমেণ্ট বেছ কুৱেশ্যন অৱস্থা বেয়া কৰি দিয়ে না বহুত ডিফিকাল্ট হৈছে বৰ্তমান তো APSC 2015 এইখন পেপাৰ হয় ইয়াৰ পৰা যি ইম্পৰ্টেণ্ট তথ্যবিলাক আমি লৈছোঁ কুৱেশ্যনবিলাক আৰু ইয়াৰে বৰ্তমান ক্ষেত্ৰত এইটো আমাৰ যি সাউথ চালমাৰা আছে না সাউথ চালমাৰা মানকাছাৰ বুলি মানকাছাৰ স্পেলিং হয় নাই এক ছেকেণ্ড দৌৰা মানে লাইক এনেই পকাই দিয়া যেন হৈছে মানকাছাৰ ঠিক আছে সাউথ চালমাৰা যি মানকাছাৰ হৈছে এইখন বৰ্তমান আটাইতকৈ সৰু হয় ঠিক আছে কিন্তু আগৰ ভিত্তিত এইটো কামৰূপ মেট্ৰ' বুলি দিয়া আছে আৰু অপশ্যনত যদি সাউথ চালমাৰা মানকাছাৰ থাকে সেইটো দিব কামৰূপ মেট্ৰ' নিদিব নেক্সট কুৱেশ্যন অসমৰ ৰাজধানী চহৰ দিছপুৰত গুৱাহাটী কেতিয়া স্থাপন কৰা হৈছিল 1973 1971 1975 নে 1978 কাৰেক্ট এনচাৰ হ'ব 1973 চনত কি আছিলে আগতে অসমৰ আমাৰ ৰাজধানী ক'ত আছিল শ্বিলঙত আছিল হয়নে নাই আৰু যি মেঘালয় কেতিয়া ফৰ্ম হৈছিলে 1972 চনত মেঘালয় নিউ ষ্টেট ফৰ্ম হৈছিলে হয়নে নাই মেঘালয় ফৰ্ম হোৱাৰ পিছত কি হ'ল তেতিয়া আমাৰ অসমৰ ৰাজধানীখন গুৱাহাটীত মানে দিছপুৰত আমাৰ শিফ্ট কৰা হ'ল ঠিক আছে স্থাপন কৰা হ'ল অ'কে চ' এপ্ৰপ্ৰিয়েট হ'ব 1973 চনত ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ হ'ল কাঞ্চনজংঘা এভাৰেষ্ট গডউইন অষ্টিন নে নন্দা দেৱী পৰ্বত শৃংগ কথা কৈছে ভাৰতৰ চ' কাৰেক্ট এনচাৰ হ'ব কাঞ্চনজংঘা কাঞ্চনজংঘাৰ হাইটটো মনত ৰাখিব 8546 সামথিং হা 8546 কাঞ্চনজংঘাৰ হাইট এই কিন্তু ভাৰত আৰু ই ক'ত আছে ছিকিম ভাৰতৰ ক'ত আছে ছিকিমত আছে ঠিক আছে ছিকিম আৰু নেপালৰ বৰ্ডাৰত আছে ঠিক আছে ছিকিম আৰু নেপালৰ বৰ্ডাৰত আছে মনত ৰাখিব ই ভাৰতৰ কি হয় যি ভাৰতৰ পৰ্বতৰ সৰ্বোচ্চ শৃংগ হয় হা আৰু বিশ্বৰ ভিতৰত ৱৰ্ল্ডৰ ভিতৰত থাৰ্ড হয় দ্বিতীয়টো কোন হয় গডউইন অষ্টিন হয় দ্বিতীয় এইটো ছেকেণ্ড হয় ৱৰ্ল্ডত ই বৰ্তমান আমাৰ ভাৰতত আগতে আছিলে কিন্তু ই বৰ্তমান POKত আছে POK হা পাকিস্তান অকুপাই কাশ্মীৰত আছে হা গডউইন অষ্টিনটো যি আৰু ইয়াৰে কোনটো ৰেঞ্জত আছে সেইটো কথা মনত ৰাখিব কাৰাকৰম ৰেঞ্জ ঠিক আছে কাৰাকৰম ৰেঞ্জত আছে হা কাৰাকৰম ৰেঞ্জত আছে ঠিক আছে এইটো মানে গডউইন অষ্টিনটো বা ইয়াক কি K2 বুলিও কয় হা K2 বুলিও কয় মনত ৰাখিব K2 বুলিও কয় ঠিক আছে K2 বুলিও কয় আৰু ই মানে কি হয় আমাৰ এতিয়া আমাৰ যি কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত চাব গ'লে গডউইন অষ্টিনটো নপৰে কাৰণ কাঞ্চনজংঘা আমিতো লাইক আমি চাব গ'লে আমাৰ আমি দেশৰ কাৰণে চাব গ'লে আমি গডউইন অষ্টিন বুলিয়ে ধৰি ল'ম হয়নে নাই পাকিস্তান অকুপাইড কাশ্মীৰ কিয় ধৰিম আমাৰ ভাৰতৰ পাৰ্ট বুলি ধৰি ল'ম কিন্তু এতিয়া আমাৰ এক্সাম দিব গৈছোঁ ন তাৰ কাৰণে কাঞ্চনজংঘা দিব লাগিব আৰু মাউণ্ট এভাৰেষ্ট কি হৈছে বিশ্বৰ আটাইতকৈ ওখ শৃংগ হয় ই ক'ত আছে নেপাল আৰু চীনত আছে হা নেপাল আৰু চীনত হা এইটো চেনেল বৰ্তমান যি তিব্বত আছে তিব্বত ইয়াৰ হাইটটো মনত ৰাখিব 8848 হয় হা 48 হয় 8546 কাঞ্চনজংঘাৰ বা এভাৰেষ্টৰ 8848 হয় এইটো মনত ৰাখিব আৰু গডউইন অষ্টিনৰ হাইটটো হয়
11 মিটাৰ হাইট হয় ঠিক আছে এইকেইটা মনত ৰাখিব আৰু নন্দা দেৱীটো কি হয় নন্দা দেৱী যদি ভাৰতৰ অশ পৰ্বত বুলি সুধে না আপোনালোকক ভাৰতকৈ শৃংগ নুসুধি যদি পৰ্বত শৃংগ নুসুধি যদি ভাৰতৰ ভিতৰত এইটো কাৰণ ভাৰত নেপালত বুলি আছে কাঞ্চনজংঘাটো হয় নাই কিন্তু ভাৰতৰ ভিতৰত অশ যদি পৰ্বত সুধে পৰ্বতমালা তেতিয়া নন্দা দেৱী আপোনালোকে দিব লাগিব আৰু নন্দা দেৱী ক'ত আছে ই ভাৰতৰ ভিতৰত ই সৰ্বোচ্চ পৰ্বত হয় আৰু ই যি আপোনালোকে জানে নন্দা দেৱী যি নেশ্যনেল পাৰ্ক ইয়াতে অৱস্থিত হয় দেই নন্দা দেৱী ঠিক আছে আৰু ই ক'ত আছে উত্তৰাখণ্ডত আছে নন্দা দেৱী মনত ৰাখিব আৰু যি এই নেশ্যনেল পাৰ্ক হয় না নন্দা দেৱী নেশ্যনেল পাৰ্ক এইখন পৰ্বতমালাতে আছে আৰু এইখন কি হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটো হয় দেই এইখন মনত ৰাখিব সো আমি আটাইখিনি ভালেখিনি তথ্য আমি কভাৰ কৰিলোঁ ৰাইট সো আজিলৈকে ইমানখিনি আছিল ইমানটা কুৱেশ্যন 21টা কুৱেশ্যন আছিলে থেংকছ ফৰ ৱাচিং এইটো আপোনালোকে জানে এই চেনেলটো নতুন হয় সো আপোনালোকক অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰক আৰু সকলোৱে যিসকলে চাই তেখেতসকলক অনুৰোধ কৰাইছোঁ ছাবস্ক্ৰাইবো কৰিব আপোনালোকে শ্বেয়াৰো কৰিব থেংক ইউ লগ পাম নেক্সট ক্লাছত নেক্সট ছেশ্যন আৰু আপোনালোকে জানে ADRE 3.0 আহি আছে তো তাৰ কাৰণে যিসকলে লাষ্ট টাইম আপোনালোকে ছাকচেছ সফল হ'ব নোৱাৰিলে বাট যিসকলে প্ৰিপেৰেশ্যন কণ্টিনিউ চলাই ৰাখিছে তো তেওঁলোকৰ কাৰণে এটা ভাল অপৰচুনিটি আহিছে ইলেকশ্যনৰ পিছত বা আগত নটিফিকেশ্যন আহিব ADRE 3.0 কাৰণে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় অলৰেডি তেওঁ মেনশ্যন কৰিছে তো তাৰ কাৰণে আপোনালোকে যি পঢ়ি আছে না কণ্টিনিউ ৰাখক এৰি নিদিব এটা কনচিষ্টেঞ্চি আপোনালোকে ৰাখিব লাগিব ঠিক আছে উইদাউট কনচিষ্টেঞ্চি কোনো সফল হ'ব নোৱাৰে লাগিলে 1 ঘণ্টা পঢ়ক বাট ডেইলি পঢ়ক সেইটো ৰাখক ঠিক আছে থেংক ইউ লগ পাম নেক্সট আছে ধন্যবাদ